নমস্কাৰ সকলোকে ষ্টাডি ড্ৰিভেন আসাম চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো যেহেতু আপোনালোকে নিশ্চয় জানে আমাৰ চেনেলটোত ডেইলি এটা কাৰেণ্ট এফেয়াৰ্ছ শ্ব' আপলোড কৰা হয় আৰু এই কাৰেণ্ট এফেয়াৰ্ছ শ্ব'টোত আমি দিনটোৰ গোটেইখিনি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ ডিছকাছ কৰোঁ আজি হৈছে সোমবাৰ আৰু আজি সোমবাৰ দিনাখন আমি দেওবাৰ আৰু সোমবাৰ এই দুই দিনৰ কাৰেণ্ট এফেয়াৰ্ছখিনি ডিছকাছ কৰোঁ মই আশা ৰাখিছো আপোনালোকে এই শ্ব'টো নিশ্চয় ভাল পাই আহিছে আৰু আপোনালোকে আমাৰ চেনেলটোৰ বাকিখিনি প্লেলিষ্টটো নিশ্চয় এবাৰ চেক আউট কৰিব লগতে চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'ব যাতে আপোনালোকৰ এটাও ভিডিঅ' মিছ নহয় ঠিক আছে তেন্তে আমি আজিৰ ক্লাছটো ষ্টাৰ্ট কৰোঁ আজি ফাৰ্ষ্ট নিউজটো হৈছে ইলেকশ্যন কমিশনাৰ অৰুণ গোয়েল ৰিজাইন্স এহেড অফ লোকসভা ইলেকশ্যন আমাৰ ভাৰতৰ ইলেকশ্যন কমিশনাৰ অৰুণ গোয়েলে ৰিজাইন কৰিলে ঠিক আছে আৰু এই ইলেকশ্যন কমিশনৰ ওপৰত আপোনালোকৰ বহুত কিটা কোৱেশ্চন এক্সামত সুধিব পাৰে যেনে আমাৰ চিফ ইলেকশ্যন কমিশনাৰ কোন আমাৰ ভাৰতৰ চিফ ইলেকশ্যন কমিশনাৰ হয় ৰাজীৱ কুমাৰ মনত ৰাখিব আৰু এই ইলেকশ্যন কমিশন ফৰ্ম হৈছিলে 25 জানুৱাৰী 1950 ঠিক আছে 25 জানুৱাৰী 1950 চনত ইলেকশ্যন কমিশন ফৰ্ম হৈছিলে আৰু সেইবাবে আমি 25 জানুৱাৰী তাৰিখে নেশ্যনেল ভোটাৰ্ছ ডে হিচাপে ভাৰতত পালন কৰোঁ ঠিক আছে খুবেই গুৰুত্বপূৰ্ণ নেক্সট ৰিসেন্টলি আমাৰ ভাৰতৰ মুম্বাইত মিছ ৱৰ্ল্ড 2024 পতা হ'ল আৰু এই মিছ ৱৰ্ল্ড 2024 চেক ৰিপাব্লিকৰ ক্ৰিষ্টিনা প্লিস্কোভাই খিতাপ দখল কৰিবলৈ সক্ষম হৈছে ঠিক আছে আপোনাক এখেতৰ নামটো সুধিব পাৰে ক্ৰিষ্টিনা প্লিস্কোভা আৰু তেখেত চেক ৰিপাব্লিকৰ হয় ঠিক আছে আমাৰ ভাৰতৰ পৰা পাৰ্টিসিপেট কৰা তেখেতৰ নাম আছিল চিনি ছেট্টি ঠিক আছে এটো সুধিব পাৰে আপোনাক যে ভাৰতৰ পৰা কোনে মিছ ৱৰ্ল্ডত 2024ত পাৰ্টিসিপেট কৰিছিলে আৰু আমাৰ প্ৰথমজন ভাৰতীয় যিয়ে মিছ ৱৰ্ল্ড খিতাপ দখল কৰিবলৈ সক্ষম হৈছিলে তেখেতৰ নাম হয় ৰীতা ফাৰিয়া আৰু 1966 তে তেখেতে মিছ ৱৰ্ল্ডৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিলে নেক্সট ইংলেণ্ডৰ জেমছ এণ্ডাৰছন became the first fast bowler in the history of cricket to take 700 test wickets ঠিক আছে ইংলেণ্ডৰ এজন ফাষ্ট বলাৰ হয় তেখেতৰ নাম জেমছ এণ্ডাৰছন তেখেত প্ৰথমজন ফাষ্ট বলাৰ হ'ল যিয়ে 700টা টেষ্ট মেটছৰ উইকেট দখল কৰিছে আৰু এই 700টা টেষ্ট মেটছ তেখেতে 187 খন মেটছত দখল কৰিছে ঠিক আছে আৰু আমি যদি ওভাৰঅল বলাৰ ক্ষেত্ৰত চাওঁ তেনেহলে আটাইতকৈ বেছি উইকেট দখল কৰা বলাৰজনে হৈছে মুটিয়া মুৰলীধৰন তেখেত শ্ৰীলংকাৰ হয় তেখেতে 800টাতকৈ বেছি টেষ্ট উইকেট দখল কৰিছে ঠিক আছে মুটিয়া মুৰলীধৰণৰ পিছতে আছে অষ্ট্ৰেলিয়াৰ শেন ৱাৰ্ণ তাৰ পিছত 3 নম্বৰত আছে এতিয়া ইংলেণ্ডৰ জেমছ এণ্ডাৰছন টেষ্ট মেটছত 700টা উইকেট দখল কৰা এজন ফাষ্ট বলাৰ কাৰণে এটা খুবেই চ্যালেঞ্জিং কাম হয় আৰু এই খুব চ্যালেঞ্জিং কামটো কৰি দেখাইছে ইংলেণ্ডৰ জেমছ এণ্ডাৰছনে আৰু তেখেতৰ বৰ্তমান বয়স 42 বছৰ ঠিক আছে নেক্সট আপোনালোকে যদি আমাৰ কাৰেণ্ট এফেয়াৰ সেশনটো চাই আহিছে তেনেহলে আপোনালোকে নিশ্চয় জানে আমি সন্তোষ ট্ৰফি 2024ৰ কথা ডিসকাস কৰিছিলো আৰু এই সন্তোষ ট্ৰফি 2024ৰ ফাইনেল ৰাউণ্ড মেচখিনি আমাৰ নেইবাৰিং ষ্টেট অৰুণাচল প্ৰদেশত পতা হৈছিলে আৰু এই সন্তোষ ট্ৰফি ফাইনেলত সাৰ্ভিসেছে জিকি প্লাই সন্তোষ ট্ৰফিৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে আৰু আপোনালোকক সুধিব পাৰে যে সন্তোষ ট্ৰফি 2024 কোনে জিকিলে তেনেহলে আপোনালোকে ক'ব লাগিব সাৰ্ভিসেছ তাৰ পিছত আন এটা ইন্টাৰেষ্টিং নিউজ আহিছে আমাৰ গোটেই পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি ওয়াইন প্ৰডিউস কৰা কান্ট্ৰিখন কোন হয় আপোনালোকে জানেনে সবতছে বেছি ওয়াইন প্ৰডিউস কৰা কান্ট্ৰিখন হৈছে ইটালী তাৰ পিছত দ্বিতীয় নম্বৰতে ফ্ৰান্স আৰু তাৰ পিছত স্পেইন ঠিক আছে নেক্সট ৰিসেন্টলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনৰ কাৰণে আমাৰ নৰ্থ ইষ্ট ভ্ৰমণ কৰিবলৈ আহিছিলে আৰু নৰ্থ ইষ্ট ভ্ৰমণ কৰিবলৈ আহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উন্নতি স্কিমটো লঞ্চ কৰিছে কাৰ কাৰণে আমাৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেটছৰ কাৰণে আৰু 8 বছৰৰ কাৰণে এটা প্ৰজেক্ট হয় এই উন্নতি স্কিমটো ঠিক আছে
ইয়াৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চেলা টানেলো অপেন কৰি থৈ গ'ল। এই চেলা টানেলটোৱে কি কৰিব, তেজপুৰৰ পৰা টাৱাঙলৈ কানেক্ট কৰিব এটা টানেলৰ থ্ৰুৱেদি। ঠিক আছে। আৰু আজি লাষ্ট নিউজটো হৈছে সাত্বিক আৰু চিৰাগ, আমাৰ ভাৰতৰ ওৱান অফ দ্য মোষ্ট ছাকচেছফুল বেডমিণ্টন ডিঅ' সাত্বিক আৰু চিৰাগ, এই দুইজনে ৰিচেণ্টলি ফ্ৰান্সত হোৱা ফ্ৰান্স অপেন টাইটেল জিকিবলৈ সক্ষম হৈছে। ঠিক আছে। ফ্ৰেঞ্চ অপেন টেনিছতো পতা হয়, কিন্তু সাত্বিক আৰু চিৰাগে ফ্ৰেঞ্চ অপেন বেডমিণ্টনত জিকিবলৈ সক্ষম হৈছে। আজি কাৰেণ্ট এফেয়াৰ সেশনখিনিত ইমানখিনিয়ে আছিলে। মই আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। যদি ভাল পালে তেনেহ'লে নিশ্চয় ভিডিঅ'টো লাইক কৰিব আৰু নিজৰ ফ্ৰেণ্ড চাৰ্কলৰ মাজত শ্বেয়াৰ কৰিব, যাতে সকলোৱে এই ভিডিঅ'টোৰ পৰা উপকৃত হ'ব পাৰে। ঠিক আছে দেন, পুনৰ এটা নতুন ভিডিঅ'ত নিশ্চয় লগ পাম। থেংক ইউ।